নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 29 জানুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিয়ক জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ এছআৰৰ জৰিয়তে বিজেপিয়ে মুছলমানক জীৱ জন্তুৰ দৰে ব্যৱহাৰ কৰি আহিছে চৰকাৰক হুংকাৰ দি এবাৰ গৰজি উঠিল এবিএমছৰ সভাপতি টাইছন হুছেইন এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক এজনক প্ৰকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব নোৱাৰিব প্ৰকৃত ভোটাৰৰ নাম যদি কৰ্তন হয় তেন্তে সমগ্ৰ বিটিচিত হ'ব তীব্ৰ প্ৰতিবাদ সংখ্যালঘু মুছলমানৰ সৈতে হোৱা অন্যায় কোনো কাৰণতে সহ্য কৰা নহ'ব মুখ্যমন্ত্ৰী বিজেপি চৰকাৰক হুংকাৰ দি গৰজি উঠিল টাইছন হুছেইন মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে আজি ৰাজ্যৰ সংখ্যালঘু মুছলমানক অন্যায় কৰিছে সংখ্যালঘু মুছলমানৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ এনে ষড়যন্ত্ৰ কৰা হৈছে আৰু শুনানিৰ জৰিয়তে একমাত্ৰ মুছলমান ভোটাৰসকলক হাৰাশাস্তি কৰি থকা হৈছে আৰু এছআৰৰ বিসংগতিক লৈ ক্ষোভ প্ৰকাশেৰে এইবাৰ চৰকাৰক সকীয়নি সভাপতি টাইছন হুছেইনৰ বিজেপিৰ নিৰ্দেশত আজি নিৰ্বাচন আয়োগে এনে ধৰণৰ কামবোৰ কৰিছে আৰু চৰকাৰৰ এই কাৰ্য কোনো কাৰণতেই আমি সংখ্যালঘু মুছলমানে সহ্য নকৰোঁ ওদালগুৰিত এছআৰৰ শুনানি পৰ্বত উপস্থিত এবিএমছৰ কেন্দ্ৰীয় সভাপতিগৰাকী আৰু ভোটাৰৰ বিৰুদ্ধে ভুৱা অভিযোগ দিছে একাংশই অভিযোগকাৰীয়ে আৰু শুনানিত এজনো ভুৱা অভিযোগকাৰী আপত্তিকাৰী উপস্থিত নাথাকিল আৰু এনেসকল ভুৱা আপত্তিকাৰীৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰক আৰু ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এছআৰ শুনানি কেন্দ্ৰ পৰিদৰ্শন টাইছন হুছেইনৰ আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰিকো ব্যৱস্থা গ্ৰহণৰ সকীয়নি সভাপতিগৰাকীৰ আৰু এজনো প্ৰকৃত ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব নোৱাৰিব প্ৰকৃত ভোটাৰৰ নাম যদিহে কৰ্তন কৰা হয় তেন্তে সমগ্ৰ বিটিচিত কৰা হ'ব তীব্ৰ আন্দোলন আৰু সংখ্যালঘু মুছলমানৰ সৈতে হোৱা অন্যায় আমি কোনো কাৰণত মানি নলওঁ বুলি হুংকাৰ প্ৰদান কৰিছে এবিএমছৰ কেন্দ্ৰীয় সভাপতি টাইছন হুছেইন জনাইছো ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে 26ৰ নিৰ্বাচনৰ ফলাফল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 26ৰ নিৰ্বাচনৰ ফলাফল আহি গ'ল 22খন আসনৰ বাদে সকলোতে এনডিএৰ বিজয় এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক ৰাজনৈতিক প্ৰেক্ষাপটৰ বিৰোধীৰ মাজত মিত্ৰতা হ'লেও আমাক হৰুৱাব নোৱাৰে 26ৰ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে আহিলেই আৰু 22টা সমষ্টিৰ বাহিৰে সকলোতে জিকিব বিজেপি মিত্ৰজোঁট আৰু মিত্ৰতা হ'লেও গুৱাহাটী নলবাৰী লখিমপুৰত হৰুৱাব নোৱাৰে ধেমাজি যোৰহাট ডিব্ৰুগড়তো বিৰোধীৰ কাম নাই অগপ বিজেপিৰ মিত্ৰতাক লৈও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা পূৰ্বৰ দৰে আসনৰ সংখ্যা ভাগ বতৰা হ'ব আৰু সংখ্যা একেই থাকিব সমষ্টিৰ পৰিৱৰ্তন হ'ব পাৰে আৰু দলীয় হেঁচা পালে অগপই য'তেই মন যায় দিব পাৰিব প্ৰাৰ্থী 26ৰ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে আহিলে মুখ্যমন্ত্ৰীগৰাকীয়ে দিলে 26ৰ নিৰ্বাচনৰ ফলাফল কৈছে যে বিৰোধীৰ মাজত মিত্ৰতা হ'লেও আমাক হৰুৱাব নোৱাৰে 26ৰ নিৰ্বাচনৰ ফলাফল ইতিমধ্যেই আহিলেই বুলি এক প্ৰকাৰ ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি মুকলি আকাশৰ তললৈ আহিব পাৰে বহু বিতৰ্কিত ভিক্টৰ দাস এক ডাঙৰ খবৰ জনাইছো আজি মুকলি আকাশৰ তললৈ আহিব পাৰে ভিক্টৰ দাস ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ আছে ভিক্টৰ দাস আৰু ভিক্টৰ দাসৰ গোচৰৰ আজি শুনানি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ সন্দৰ্ভত ভিক্টৰৰ অধিবক্তাই দৰ্শাইছিল যুক্তি আৰু ইতিমধ্যে আজাৰা আৰু ফাটাশিল থানাৰ গোচৰত জামিন লাভ ভিক্টৰৰ আৰু আজি মুকলি আকাশৰ তললৈ আহিব পাৰে ভিক্টৰ দাস ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কাৰাবন্দী হৈ আছে ভিক্টৰ আৰু ভিক্টৰ দাসৰ গোচৰৰ আজি শুনানি হ'ব গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্যবাসীক জনাইছো আৰু এটি ব্ৰেকিং নিউজ মুকলি হ'ল নতুন আধাৰ এপ ঘৰতে বহি সংশোধন কৰক আধাৰৰ ভুল ঠিকনা আৰু আপোনাৰ মোবাইল নম্বৰ চাই লওক আবেদন প্ৰক্ৰিয়া এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মুকলি হ'ল নতুন আধাৰ এপ আধাৰ সম্পৰ্কীয় যিকোনো কাম মুহূৰ্ততে আপুনি ঘৰৰ ভিতৰতে বহি কৰিব পাৰিব ফোন নম্বৰ সলনি ঠিকনা সলনি সকলো কৰিব পাৰিব এই এপৰ জৰিয়তে আৰু আধাৰ কাৰ্ডৰ সমস্যাক লৈ এতিয়া
আৰু আপোনাৰ চিন্তা নাই কিদৰে কৰিব এই কাম চাই লওক সমগ্ৰ প্ৰক্ৰিয়া প্ৰথমে আপুনি মোবাইলত ইনষ্টল কৰক নতুন আধাৰ এপটো আৰু এই এপ অন কৰাৰ পিছতে হোম পেজত আপুনি ৰেজিষ্টাৰ কৰিব লাগিব মোবাইল নম্বৰ আৰু ইয়াৰ পিছত আপুনি সংশোধন কৰিব বিচৰা অপশ্যনত ক্লিক কৰক যদি মোবাইল নম্বৰ সলনি কৰিব বিচাৰে তেন্তে নিৰ্দিষ্ট অপশ্যনত ক্লিক কৰক আৰু ইয়াৰ বাবে তিনিটা প্ৰক্ৰিয়া থাকিব প্ৰথমে আপুনি আধাৰ নম্বৰ দিব লাগিব তাৰ পিছত আধাৰ নম্বৰ দিয়াৰ পাছতে আপোনালৈ আহিব সিম ভেৰিফিকেশ্যন OTP সহ সিম ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালৈ আহিব ফেচ স্ক্যান আৰু মোবাইলৰ ফ্ৰণ্ট কেমেৰাত স্ক্যান হোৱাৰ পিছতে দিব লাগিব আপুনি মাচুল আৰু মাচুল দিয়াৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ আবেদন প্ৰক্ৰিয়া আৰু ইয়াৰ বাবে আপুনি গুগল প্লে ষ্টৰত গৈ ডাউনলোড কৰক আধাৰ এপ মুকলি হ'ল এটা আধাৰৰ নতুন এপ আৰু আধাৰ সম্পৰ্কীয় যিকোনো কাম মুহূৰ্ততে আপুনি ঘৰৰ ভিতৰত বহি কৰিব পাৰিব আপোনাক যাব নালাগে কোনো দোকানলৈ কোনো আধাৰ চেণ্টাৰলৈ ফোন নম্বৰ সলনি ঠিকনা সলনি সকলো কৰিব পাৰিব আপুনি এই আধাৰ এপটোৰ জৰিয়তে মুছলমান হোৱাৰ বাবে এছআৰৰ নামত টাৰ্গেট উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব AIUDF এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক মুছলমান হোৱাৰ বাবে এছআৰৰ নামত কৰা হৈছে হাৰাশাস্তি মুছলমানৰ ভোট কৰ্তন বন্ধ নহ'লে হ'ব গণতান্ত্ৰিক আন্দোলন আৰু মুছলমানক কৰা অন্যায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলিব যুঁজ বিজেপিৰ হাতৰ পুতলা হৈ কাম কৰিছে নিৰ্বাচনী বিষয়াই আৰু মুখ্যমন্ত্ৰীৰ মন্তব্যক গৰিহণা দি এইবাৰ হুংকাৰ দিলে AIUDFে স্বদেশীক বিদেশী সজোৱাৰ ষড়যন্ত্ৰ চলিছে এইখন অসমত আৰু লাখ লাখ মুছলমানক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰাৰ এই ষড়যন্ত্ৰ আৰু সংবিধানৰ নামত শপত খাই সংবিধান উলংঘা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু চুৰি ডকাইতিৰে মুছলমানৰ নাম কৰ্তন কৰা হৈছে আৰু মুছলমানৰ ওপৰত কৰা এই হাৰাশাস্তি কেতিয়াও সহ্য কৰা নহ'ব মুছলমানৰ ওপৰত এই হাৰাশাস্তি সহ্য কৰা নহ'ব আৰু বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক স্থিতি জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ আৰু কয়াকুছিত হোৱা বৃহৎ প্ৰতিবাদত হুংকাৰ বিধায়ক আশৰাফুল হুছেইনৰো আৰু মুছলমান হোৱাৰ বাবে এছআৰৰ নামত কৰা হৈছে এনে হাৰাশাস্তি মুছলমানৰ ভোট কৰ্তন বন্ধ নহ'লে হ'ব এক গণতান্ত্ৰিক আন্দোলন মুছলমানৰ ভোট কৰ্তন যদি বন্ধ নহয় তেন্তে ৰাজ্যত গঢ়ি তোলা হ'ব এক ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন আৰু মুছলমান হোৱাৰ বাবে হাৰাশাস্তি কৰা হৈছে